কুৱেশ্যন এটা সুধিছে, বহুত ডাঙৰ কমেণ্ট এটা কৰিছে আৰু হেল্ল' গাইছ, গুড মৰ্ণিং। আৰু ৰাতিপুৱাই মই ভিডিঅ'খিনি বনাই ভাল পাওঁ, সেইকাৰণে গুড মৰ্ণিং বুলি কওঁ ভাল। আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি বহুতেই ডেঞ্জাৰ কুৱেশ্যন এটা সুধি দিছে, ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বহুত ডাঙৰ কুৱেশ্যন এটা সুধিছে, বহুত ডাঙৰ কমেণ্ট এটা কৰিছে আৰু বহুত কণ্ট্ৰভাৰ্চিয়েল বুলিয়ে কৈছোঁ আৰু কমেণ্ট এটা কৰিছে। এইটো পঢ়ি চাওক। যিসকলে বুজি নাইপোৱা মই আপোনালোকক পঢ়ি দিছোঁ যে ৰিগত কাম কৰিবলৈ পইচাৰ মানে টকাৰ প্ৰয়োজন নেকি? এতিয়া হয় বুলি ক'ম নে নহয় বুলি ক'ম, আপোনালোকে কমেণ্ট কৰি জনাওকচোন। এইটো হয় মানে 100% হয়। বহুতে আজিকালি সেই জাৰিয়াটো বিচাৰিছে, মানে সেই ৰাস্তাটোৱে বিচাৰি পাইছেগৈ উপায় নোহোৱাত। আৰু উপায় নোহোৱাত বুলিয়ে ক'ম আৰু, কাৰণ এই ৰাস্তাটো লৈছে কিছুমানে যে পইচা দি মেলি ৰিগত সোমোৱা কামটো, আৰু কিছুমানৰ কাৰণে উপায়ো নোহোৱা হৈ যায়। এনেকুৱা মানে হৈ গৈছে আজিকালি দিনকালবিলাক যে আপুনি যদি কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লাগিব বুলি কথা এষাৰ আছে নহয়, তো ঠিক তেনেধৰণে কথাবিলাক মিলি পৰিছে, খাপ খাই পৰিছে। যে কোনো আজিকালি মানে কি হয়, আজিৰ দিনত, আজিৰ পৃথিৱীত, আজিৰ যুগত কোনেও যিমান ঘৰৰে হওক বা পৰৰে হওক আপোনালোকক কিবা এটা কৰিবলৈ মানে তাৰ বিনিময়ত কিবা এটা বিচাৰে। তো আজিকালি কি হৈছে, পৃথিৱীখনে স্বাৰ্থপৰ বুলি কয় যে, তো তেনেকুৱা হৈ পৰিছে। সেইকাৰণে আপোনাক যদি কিবা এটা কৰি দিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনাৰ পৰা কিবা এটা বিচাৰে। তো ঠিক তেনেধৰণে আপোনাক যদি কামত সোমাবলৈ বা কাম দিম বুলি কয়, তেতিয়াহ'লে আপোনাৰ পৰা কিবা এটা তাৰ বিনিময়ত ল'বলৈ বিচাৰে। কিন্তু 100%ৰ ভিতৰত 70% এনেকুৱা হয়, পইচা লৈ ৰিগত কাম দিয়ে, কাম কৰে বা কাম কৰিবলৈ সোমায়। তো তেনেকুৱা ধৰণৰ 30%হে আৰু নিজৰ যোগ্যতা অনুসৰি, নিজৰ চাৰ্টিফিকেটৰ অনুসৰি তেওঁলোকে কাম পায় বা তেনেকুৱা হয়। তো আজিকালি মানে প্ৰায় তেনেকুৱা ধৰণৰ হৈ আছে, পইচাৰ লেনদেনটো খুব বেছি হৈছে। আৰু কিছুমানে পইচাৰ লেনদেনটো যিসকলে থাকে পইচা দি দিয়ে, কিন্তু যিসকলে নাথাকে বহু কষ্ট কৰি সেই পইচাখিনি যোগাৰ কৰি মেলি দিয়ে। পইচাখিনি দিয়াৰ পাছত যেতিয়া আপোনাৰ কামটো নহয়, কেনেকুৱা লাগিব কওকচোন। তো সেইটো হ'লে বহুত বেয়া লাগে। আৰু ময়ো কিছুমান শুনিছোঁ, কিছুমানৰ পইচাটো লৈ লয়, তাৰপাছত যাক পইচাটো দিয়ে সেইজন বিচাৰি নোপোৱা, এনেকুৱা ধৰণৰ বহুখিনি ঘটনা হৈ থাকে। তো গতিকে আপোনালোকে যদি এই পথটো, এই ৰাস্তাটো যদি বিচাৰিছে, মানে ল'বলৈ বিচাৰিছে, তেতিয়াহ'লে খুব সাৱধান হওক। আৰু যিজনে দিম বুলি কয়, একদম খুব ভালকৈ মানে আপোনাৰ এনকুৱাৰী কৰি লওক, কি হয় কি নকৰে। এনেই ওপৰতে পইচাটো দি নিদিব, কাৰণ কাৰো বাবে পইচাটো সহজে অহা নাই বা নাহে। গতিকে আপোনালোকে পইচাটো দিয়াৰ আগত 10 বাৰ চিন্তা কৰক, 10 বাৰ ভাবক। সেইকাৰণে মই কৈছোঁ, এই পথটো আজিকালি উপায়ো নোহোৱা হৈছে এই পথটো নোলোৱাকৈ। সেইকাৰণে আপুনি যদি সেই পথটো বিচাৰে, তেতিয়াহ'লে বহুত ভালকৈ এনকুৱাৰী কৰি লওক। ওপৰতে পইচাখিনি দি নিদিব যে চাকৰি দিম, চাকৰি পাম বুলি মুখতে কৈ দিব, ওপৰতে পইচাখিনি নিদিব মানে। সেইকাৰণে বহুত ফ্ৰড হৈ আছে। সেইকাৰণে আৰু যিমান পাৰে আপোনালোকে প্ৰথমতে চেষ্টা কৰি চাওক, এই পথটো নোলোৱাকৈ আপোনাৰ যাতে চাকৰিটো পায়। তো এই পথটো নোলোৱাটো বেছি ভাল বুলি ভাবোঁ। আৰু লাষ্টত উপায়ো নোহোৱা হৈ যায়, কিছুমানে নেপায় চাকৰি, ডিপ্ৰেশ্যন যায়গৈ। ইমান পঢ়া শুনা হৈছে আজিকালি, চাকৰি পাবলৈ টান হয়। তো গতিকে যদি এইটো পথটো লৈছে আপোনালোকে, তেতিয়াহ'লে খুব ভাবি চিন্তি, খুব বাদ বিচাৰ কৰিহে লওক। আৰু ভাইটিজনে কমেণ্টটো কৰিছিলে, নোহোৱা নহয়, চাকৰিৰ কাৰণে বহুত পইচা লয়, বহুত লেনদেন হৈ থাকে। এইটো মই যিটো সঁচা সেইটো
ক'ব লাগিব আপোনালোকক, মিছা বাৰ্তা দি আপোনালোকক এনেই কৈ নথওঁ, মই যিটো সঁচা সেইটোহে ক'ম। তো সেইটোৱে বুজি পাইছে, চাকৰি সোমাবৰ কাৰণে পইচাৰ প্ৰয়োজন হৈ যায় কিছুমান ক্ষেত্ৰত, আৰু সেইখিনি আৰু বাকীনো কি ক'ম। আৰু আপোনালোকে এনেধৰণে কমেণ্টবিলাক কৰি থাকিব, কমেণ্টবিলাকৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰি থাকিম যিমান পাৰোঁ। লগ পাম অন্য এটা ভিডিঅ'ত, নে কি কয়? কমেণ্ট কৰি থাকিব, আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব বটনটোত প্ৰেছ কৰি থৈ যাব, যাতে মই আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, অলপ সাহস পাওঁ। তো আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে চেনেলটো। লগ পাম অন্য এটা ভিডিঅ'ত। জয় আহোম।